গুড মৰ্ণিং এভৰিৱান। আজি আমি আলোচনা কৰিম হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ মেথছৰ অনুশীলনী 1.1। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল তলৰ কোনবোৰ সংহতি যুক্তিসহ বিচাৰ কৰা। 1 নম্বৰ, যে বৰ্ণৰে আৰম্ভ হোৱা বছৰৰ সকলোবোৰ মাহৰ সংগ্ৰহ। এনচাৰটো হ'ল যে বৰ্ষৰ আৰম্ভ হোৱা বছৰটোৰ সকলো মাহৰ সংহতি। এইটো সংহতি কাৰণ মাহবোৰ স্পষ্টভাৱে নিৰ্ধাৰিত হয়। কুৱেশ্যন নম্বৰ 2, ভাৰতবৰ্ষৰ 10জন অতি প্ৰতিভাশালী লেখকৰ সংগ্ৰহ। শুদ্ধ উত্তৰটো হ'ল ভাৰতবৰ্ষত 10জন অতি প্ৰতিভাশালী লেখকৰ সংহতি। এইটো সংহতি নহয়, কাৰণ অতি প্ৰতিভাশালী কথাটো নিৰ্দিষ্ট নহয়, মতামত ভেদে সলনি হ'ব পাৰে। কুৱেশ্যন নং 3, পৃথিৱীৰ 11জন শ্ৰেষ্ঠ ক্ৰিকেট বেটছমেনৰ এটা দল। এইটো সংহতি নহয়, কাৰণ শ্ৰেষ্ঠ নিৰ্ধাৰণ কৰাটো সুনিৰ্দিষ্ট নহয়। কুৱেশ্যন নম্বৰ 4, তোমাৰ শ্ৰেণীৰ সকলোবোৰ ল'ৰাৰ সংগ্ৰহ। শুদ্ধ উত্তৰটো হ'ল এইটো সংহতি, কাৰণ কিমান ল'ৰা আছে সেইটো নিৰ্ণয় কৰিব পাৰি। কুৱেশ্যন নম্বৰ 5, 100তকৈ সৰু সকলো স্বাভাৱিক সংখ্যাৰ সংগ্ৰহ। এইটো সংহতি, কাৰণ সংখ্যাবোৰ স্পষ্টভাৱে নিৰ্ধাৰিত। কুৱেশ্যন নম্বৰ 6, লেখক মুন্সী প্ৰেমচাঁদে লিখা উপন্যাসৰ সংগ্ৰহ। শুদ্ধ উত্তৰটো হ'ল এইটো সংহতি, কাৰণ তেওঁ লিখা উপন্যাসসমূহ নিৰ্দিষ্ট। কুৱেশ্যন নম্বৰ 7, সকলোবোৰ যুগ্ম অখণ্ড সংখ্যাৰ সংহতি। শুদ্ধ উত্তৰটো হ'ল সংহতি, কাৰণ যুগ্ম অখণ্ড সংখ্যাবোৰ সুনিৰ্দিষ্ট। কুৱেশ্যন নম্বৰ 8, এই অধ্যায়ৰ প্ৰশ্নবোৰ সংগ্ৰহ। শুদ্ধ উত্তৰটো হ'ল সংহতি, অধ্যায়ৰ প্ৰশ্নবোৰ নিৰ্দিষ্ট। কুৱেশ্যন নম্বৰ 9, পৃথিৱীৰ আটাইতকৈ ভয়ানক জন্তুৰ সংগ্ৰহ। শুদ্ধ উত্তৰটো হ'ল সংহতি নহয়, আটাইতকৈ ভয়ানক কথাটো সুনিৰ্দিষ্ট নহয়। এইটো কুৱেশ্যনত যিবিলাক বস্তু নিৰ্দিষ্ট সেইটো সংহতি হয়, আৰু যিবিলাক নিৰ্দিষ্ট নহয় সেইটো সংহতি নহয়।